নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প আৰু আপোনালোকে চাই আছে আমাৰ খবৰ জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ বাতিল কৰা হ'ল এপিডিচিএলৰ নিযুক্তি প্ৰক্ৰিয়া আৰু কৰ্তৃপক্ষই 1 জানুৱাৰীৰ জৰিয়তে জনাইছে এই কথা আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ বাতিল কৰা হৈছে এপিডিচিএলৰ নিযুক্তি প্ৰক্ৰিয়া আৰু এই কথা জনাইছে কৰ্তৃপক্ষই অৱশেষত বাতিল হ'ল এপিডিচিএলৰ নিযুক্তি প্ৰক্ৰিয়া আৰু 2019 বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত হৈছিল 1800 অধিক পদৰ বাবে এপিডিচিএলৰ পৰীক্ষাৰ অৱশেষত বাতিল কৰা হৈছে এই নিযুক্তি প্ৰক্ৰিয়া আমি জনাই আছো 1800 অধিক পদৰ নিযুক্তিৰ বাবে অনুষ্ঠিত হৈছিল এই পৰীক্ষা আৰু অফিচ কাম ফিল্ড এছিষ্টেণ্ট আৰু ড্ৰাইভাৰ আদিকে ধৰি কেইবাটাও পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা আৰু একাধিক বিতৰ্কত সোমাই পৰা নিযুক্তি প্ৰক্ৰিয়া বাতিলকৰণৰ জাননী প্ৰকাশ কৰিছে এপিডিচিএল কৰ্তৃপক্ষই আমি জনাই আছো একাধিক বিতৰ্কত সোমাই পৰিছিল নিযুক্তি প্ৰক্ৰিয়া বদলীকৰণৰ জাননী প্ৰকাশ কৰি এপিডিচিএল কৰ্তৃপক্ষই কথা জনাইছে আমি জনাই আছো 2019 বৰ্ষত অনুষ্ঠিত হৈছিল পৰীক্ষা আৰু অৱশেষত বাতিল হ'ল এপিডিচিএলৰ নিযুক্তি প্ৰক্ৰিয়া এই সময়ত গুৰুত্বপূৰ্ণ খবৰ আমাৰ খবৰ দৰ্শকসকলে জনাই আছো 1800 অধিক পদৰ নিযুক্তিৰ বাবে অনুষ্ঠিত হৈছিল এই পৰীক্ষা আৰু অৱশেষত কৰ্তৃপক্ষই এক জাননীৰ জৰিয়তে প্ৰকাশ কৰিছে এই কথা 2019 বৰ্ষত অনুষ্ঠিত হৈছিল এই পৰীক্ষা আৰু অফিচ কাম ফিল্ড এছিষ্টেণ্ট আৰু ড্ৰাইভাৰ আদিকে ধৰি কেইবাটাও পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা আৰু প্ৰায় 1800 অধিক পদৰ নিযুক্তিৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা আৰু তাৰ পিছতে এপিডিচিএল পৰীক্ষাই একাধিক বিতৰ্কত সোমাই পৰিছিল আৰু তাৰ বাবে প্ৰক্ৰিয়া বাতিলকৰণৰ জাননী প্ৰকাশ কৰিছে এপিডিচিএল কৰ্তৃপক্ষই আমি জনাই আছো অৱশেষত বাতিল কৰা হৈছে এপিডিচিএলৰ নিযুক্তি প্ৰক্ৰিয়া আৰু 2019 বৰ্ষত অনুষ্ঠিত হৈছিল এই প্ৰক্ৰিয়া 1800 অধিক পদৰ নিযুক্তিৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা আৰু অৱশেষত এপিডিচিএলৰ নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰা হৈছে অফিচ কাম ফিল্ড এছিষ্টেণ্ট সহায়িকা আৰু ড্ৰাইভাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰু লগতে বাতিল কৰা হৈছে উপমহাপ্ৰবন্ধক পদৰ নিযুক্তিৰ প্ৰক্ৰিয়াও আমি জনাই আছো বিগত 27 আগষ্টত এই পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল আৰু জাননীৰ জৰিয়তে এপিডিচিএলৰ কৰ্তৃপক্ষই এই কথা জানিবলৈ দিছে আৰু প্ৰশাসনীয় কাৰণতে নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰা হৈছে বুলি জাননীত উল্লেখ কৰা হৈছে আৰু প্ৰায় 1800 অধিক অফিচ কাম ফিল্ড এছিষ্টেণ্ট পদৰ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল আৰু তদুপৰি অনুষ্ঠিত হৈছিল বহুকেইটা সহায়ক আৰু ড্ৰাইভাৰ পদৰ পৰীক্ষাও কিন্তু অৱশেষত বেমেজালিৰ সৃষ্টি হোৱাত বাতিল কৰা হয় এই নিযুক্তি প্ৰক্ৰিয়া আমি জনাই আছো অৱশেষত বাতিল কৰা হৈছে এপিডিচিএলৰ নিযুক্তি প্ৰক্ৰিয়া আৰু কৰ্তৃপক্ষই এক জাননী প্ৰকাশ কৰি এক জাননীৰ জৰিয়তে এই কথা জানিবলৈ দিছে আৰু 2019 বৰ্ষত অনুষ্ঠিত হৈছিল পৰীক্ষা প্ৰায় 1800 লোকৰ বাবে 1800 অধিক পদৰ নিযুক্তিৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা কিন্তু পৰীক্ষাৰ পিছতে একাধিক বিতৰ্কত সোমাই পৰিছিল নিযুক্তি প্ৰক্ৰিয়া আৰু তাৰ বাবে বাতিলকৰণৰ জাননী প্ৰকাশ কৰিছে এপিডিচিএল কৰ্তৃপক্ষই এক গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো অৱশেষত বাতিল কৰা হ'ল এপিডিচিএলৰ নিযুক্তি প্ৰক্ৰিয়া আৰু 2019 বৰ্ষত অনুষ্ঠিত কৰা হৈছিল প্ৰক্ৰিয়া আমি জনাই আছো 2019 বৰ্ষত অনুষ্ঠিত হৈছিল পৰীক্ষা আৰু 1800 অধিক পদৰ বাবে নিযুক্তিৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা আৰু কেইবাটাও পদত অনুষ্ঠিত হৈছিল পৰীক্ষা অফিচ কাম ফিল্ড এছিষ্টেণ্ট ড্ৰাইভাৰ আদিকে ধৰি কেইবাটাও পদত অনুষ্ঠিত হৈছিল পৰীক্ষা কিন্তু একাধিক বিতৰ্কত সোমাই পৰাৰ বাবে অৱশেষত বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে এপিডিচিএল কৰ্তৃপক্ষই আৰু এক জাননীৰ জৰিয়তে এক নটিফিকেশ্যন জাৰি কৰি এই কথা জানিবলৈ দিয়ে এপিডিচিএলৰ কৰ্তৃপক্ষই আৰু অফিচ কাম ফিল্ড এছিষ্টেণ্ট সহায়িকা আৰু ড্ৰাইভাৰ আদি কেইবাটাও পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা আৰু প্ৰায় 1800 অধিক অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ পদৰ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল আৰু অনুষ্ঠিত হৈছিল বহুকেইটা সহায়ক আৰু ড্ৰাইভাৰ পদৰ পৰীক্ষাও কিন্তু এই কথা কৰ্তৃপক্ষই বেমেজালিৰ সৃষ্টি হোৱাত এই কথা জনাইছে যে বাতিল কৰা হৈছে এপিডিচিএলৰ যি নিযুক্তি প্ৰক্ৰিয়া সেই নিযুক্তি প্ৰক্ৰিয়া বৰ্তমান বাতিল কৰা হৈছে আৰু আমি জনাই আছো কৰ্তৃপক্ষৰ জাননী জাৰি কৰা হৈছে কিন্তু পৰৱৰ্তী পৰ্যায়ত একাধিক বিতৰ্কত সোমাই পৰে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটো পৰৱৰ্তী সময়ত বিতৰ্কত সোমাই পৰিছিল আৰু তাৰ বাবে বাতিল কৰা হৈছে পৰীক্ষা অনুষ্ঠিত কৰাৰ পিছত যি নিযুক্তি প্ৰক্ৰিয়া এই নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰা হৈছে আৰু এই পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কিছুদিন পূৰ্বে সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ ঘোষণা কৰিছিল আমি জনাই আছো যে মুখ্যমন্ত্ৰীয়ে এই পৰীক্ষা বেমেজালিৰ সৃষ্টি হোৱাৰ বাবে এই পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে এই কথা জানিবলৈ দিছিল কিছুদিনৰ আগতে আৰু অৱশেষত
APDCL কৰ্তৃপক্ষই এক জাননী প্ৰকাশ কৰিছে আৰু জাননীত এটা কথা উল্লেখ কৰিছে যে APDCL যে নিযুক্তি প্ৰক্ৰিয়া আছে সেই নিযুক্তি প্ৰক্ৰিয়া বৰ্তমান বন্ধ কৰা হৈছে আৰু 2019 বৰ্ষতে অনুষ্ঠিত হৈছিল এই পৰীক্ষা আৰু 1800 অধিক পদৰ নিযুক্তিৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা কিন্তু অৱশেষত বাতিল কৰা হৈছে নিযুক্তি প্ৰক্ৰিয়া আৰু 2019 বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত হৈছিল পৰীক্ষা আমি জনাই আছো 1800 অধিক অফিচ কাম ফিল্ড এছিষ্টেণ্ট পদৰ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল আৰু অনুষ্ঠিত হৈছিল কেইবাটাও সহায়ক আৰু ড্ৰাইভাৰ পদৰ পৰীক্ষা আমি জনাই আছো বহুকেইটা সহায়ক আৰু ড্ৰাইভাৰ পদৰ পৰীক্ষা অনুষ্ঠিত হৈছিল 2019 বৰ্ষত অনুষ্ঠিত হৈছিল এই পৰীক্ষা তাৰ পিছতে বেমেজালিৰ সৃষ্টি হৈছিল আৰু বেমেজালিৰ সৃষ্টি হোৱাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা জনাইছিল যে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব কিন্তু এক নটিফিকেশনৰ জৰিয়তে এক জাননী প্ৰকাশ কৰি পেলাই APDCL কৰ্তৃপক্ষই কথা জানিবলৈ দিছে যে নিযুক্তি প্ৰক্ৰিয়া যি APDCL যি নিযুক্তি প্ৰক্ৰিয়া হোৱাৰ কথা আছিল আৰু একাধিক বিতৰ্ক সোমাই পৰাৰ বাবে সেই নিযুক্তি প্ৰক্ৰিয়া বৰ্তমান বাতিল কৰা হৈছে এক গুৰুত্বপূৰ্ণ খবৰ অৱশেষত বাতিল হ'ল APDCL নিযুক্তি প্ৰক্ৰিয়া আৰু APDCL অফিচ কাম ফিল্ড এছিষ্টেণ্ট সহায়ক আৰু ড্ৰাইভাৰৰ যি নিযুক্তি প্ৰক্ৰিয়া আছিল এই প্ৰক্ৰিয়া বাতিল কৰা হৈছে আৰু 2019 বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত হৈছিল 1800 অধিক পদৰ পৰীক্ষা আমি জনাই আছো এক জাননীৰ যোগে APDCL কৰ্তৃপক্ষই এই কথা জনাইছে আৰু প্ৰশাসনীয় কাৰণত নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰা হৈছে বুলি জাননীত উল্লেখ কৰা হৈছে আৰু 2019 বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত হৈছিল 1800 অধিক অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ পদৰ পৰীক্ষা আৰু বহুকেইটা সহায়ক আৰু ড্ৰাইভাৰ পদৰ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল কিন্তু বেমেজালিৰ সৃষ্টি হোৱাত বন্ধ কৰা হৈছে নিযুক্তি প্ৰক্ৰিয়া আৰু বাতিল কৰা হৈছে অফিচ কাম ফিল্ড এছিষ্টেণ্ট সহায়িকা আৰু ড্ৰাইভাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰু লগতে বাতিল কৰা হৈছে যি উপমহাপ্ৰবন্ধক পদৰ নিযুক্তি প্ৰক্ৰিয়া আমি জনাই আছো যি উপমহাপ্ৰবন্ধক নিযুক্তি দিয়া কথা আছিল সেই প্ৰক্ৰিয়া বন্ধ কৰা হৈছে উল্লেখ্য যে বিগত 27 আগষ্টত এই পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল আৰু এক জাননী যোগে APDCL কৰ্তৃপক্ষই APDCL অথৰিটিয়ে এই কথা জানিবলৈ দিছে আৰু কোনো প্ৰশাসনীয় কাৰণত এই নিযুক্তি প্ৰক্ৰিয়া বাতিল হোৱা বুলি কৰ্তৃপক্ষই জনাইছে আৰু 2019 বৰ্ষত যে অনুষ্ঠিত হোৱা যি পৰীক্ষা আছিল সেই পৰীক্ষাৰ নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰা হৈছে সকলো পদৰ নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰিছে APDCL কৰ্তৃপক্ষই আমি জনাই আছো পুনৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি উল্লেখ কৰিছে আৰু কেতিয়া হ'ব সেই কথা কৰ্তৃপক্ষই এতিয়াও নিশ্চিতভাৱে জানিবলৈ দিয়া নাই আৰু জনাইছো তদাৰকী বিশেষ তদাৰকী কোষে এতিয়ালৈকে APDCL নিযুক্তিৰ যি কেলেংকাৰী আছে সেই কেলেংকাৰীৰ লগত জড়িত বহুকেইজন লোকক গ্ৰেপ্তাৰ কৰিছে কিন্তু এই পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছুদিনৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ ঘোষণা কৰিছিল কিন্তু তাৰ পিছতেই অৱশেষত APDCL কৰ্তৃপক্ষই এক জাননী প্ৰকাশ কৰিছে আৰু জাননীৰ জৰিয়তে যিসমূহ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল 1800 পদৰ বাবে এই সকলো পদৰ নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰা হৈছে বুলি তেওঁ উল্লেখ কৰিছে আমি জনাই আছো বাতিল কৰা হৈছে APDCL নিযুক্তি প্ৰক্ৰিয়া আৰু অৱশেষত বাতিল হ'ল APDCL নিযুক্তি অৱশেষত APDCL নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰা হৈছে আমি জনাইছো এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰটি বাতিল কৰা হৈছে অফিচ কাম ফিল্ড এছিষ্টেণ্ট আৰু সহায়িকা আৰু ড্ৰাইভাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া লগতে বাতিল কৰা হৈছে উপমহাপ্ৰবন্ধক পদৰ প্ৰক্ৰিয়া আৰু প্ৰশাসনীয় কাৰণত এই নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰা হৈছে বুলি জাননীত উল্লেখ কৰা হৈছে 2019 বৰ্ষৰ আৰম্ভণিতে যি পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল 1800 অধিক অফিচ কাম ফিল্ড এছিষ্টেণ্ট পদৰ বাবে আৰু তাৰ সকলো নিযুক্তি প্ৰক্ৰিয়া বৰ্তমান বাতিল কৰা হৈছে একাধিক বিতৰ্কত সোমাই পৰিছিল নিযুক্তি প্ৰক্ৰিয়া আৰু তাৰ বাবে বাতিলকৰণ কৰা হৈছে এক জাননীৰ যোগে এই কথা জানিবলৈ দিছে APDCL কৰ্তৃপক্ষই পুনৰ জনাইছো অৱশেষত বাতিল কৰা হৈছে APDCL নিযুক্তি প্ৰক্ৰিয়া আৰু 2019 বৰ্ষত অনুষ্ঠিত হৈছিল এই পৰীক্ষা আৰু 1800 অধিক পদৰ বাবে নিযুক্তিৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা আৰু কেইবাটাও পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা আমি জনাইছো কেইবাটাও পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা অফিচ কাম ফিল্ড এছিষ্টেণ্ট সহায়ক আৰু ড্ৰাইভাৰৰ নিযুক্তি প্ৰক্ৰিয়া তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণভাৱে বন্ধ কৰিছে আৰু 2019 বৰ্ষত যি পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল 1800 অধিক লোকক নিযুক্তি দিবৰ বাবে যি পৰীক্ষা অনুষ্ঠিত কৰিছিল সেয়া কৰ্তৃপক্ষই এক জাননীৰ জৰিয়তে বন্ধ কৰা হৈছে বুলি ঘোষণা কৰিছে আৰু পৰীক্ষা অনুষ্ঠিত কৰাৰ পিছত একাধিক বিতৰ্কত সোমাই পৰিছিল নিযুক্তি প্ৰক্ৰিয়া আৰু তাৰ বাবে কৰ্তৃপক্ষই বাতিল কৰাৰ
সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বাতিল কৰিছে APDCLৰ যি নিযুক্তি প্ৰক্ৰিয়া 2019 বৰ্ষত অনুষ্ঠিত হোৱা এই পৰীক্ষা 1800 অধিক পদৰ বাবে অনুষ্ঠিত কৰা হৈছিল কিন্তু অৱশেষত বাতিল কৰা হ'ল APDCLৰ নিযুক্তি প্ৰক্ৰিয়া আৰু একাধিক বিতৰ্কত সোমাই পৰা নিযুক্তি প্ৰক্ৰিয়া বাতিলকৰণৰ জাননী প্ৰকাশ কৰিছে APDCLৰ কৰ্তৃপক্ষই আৰু পুনৰ জনাইছো গুৰুত্বপূৰ্ণ খবৰ অৱশেষত বাতিল কৰা হ'ল APDCLৰ নিযুক্তি প্ৰক্ৰিয়া আৰু 2019 বৰ্ষত অনুষ্ঠিত কৰা হৈছিল পৰীক্ষা 1800 অধিক পদৰ নিযুক্তিৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা আৰু APDCLৰ অফিচ কাম ফিল্ড এছিষ্টেণ্ট সহায়ক আৰু ড্ৰাইভাৰৰ নিযুক্তি প্ৰক্ৰিয়া বাবে অনুষ্ঠিত কৰা হৈছিল পৰীক্ষা আৰু অৱশেষত একাধিক বিতৰ্কত সোমাই পৰা নিযুক্তি প্ৰক্ৰিয়া বাতিলকৰণৰ জাননী প্ৰকাশ কৰিছে APDCLৰ কৰ্তৃপক্ষই